Hello everyone, welcome back to my YouTube channel. আৰু আজি লৈ আহিছো আপোনালোকৰ বাবে বহুত কেইটা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ যিকেইটা আমাৰ আহিবলগীয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এক্সামৰ বাবে বহুত ইম্পৰ্টেন্ট হয়। সো বলক ভিডিঅ'টো আৰম্ভ কৰো। আজি ভিডিঅ'টোৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে প্ৰেম অমৃতৰ নদী। নেক্সট কুৱেশ্যন হৈছে অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হৈছে শৰৎচন্দ্ৰ গোস্বামী। নেক্সট আছে সাহিত্য একাডেমি পুৰস্কাৰ পোৱাৰ ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে ৰংবং তেৰাং। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হৈছে কৃষ্ণকান্ত সন্দিকৈ আৰু তেওঁ 39 বছৰ বয়সতে সভাপতি হৈছিল। নেক্সট আছে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। নেক্সট আছে অনুৰাধাৰ দেশ উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে। নেক্সট কুৱেশ্যন 2008 চনৰ সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন? ইয়াৰ উত্তৰ হৈছে ৰীতা চৌধুৰী আৰু সেই গ্ৰন্থখন আছিল তেওঁৰ দেও লাংখুই। নেক্সট কুৱেশ্যন হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমি বঁটা পোৱা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে শৃংখল। ইয়াৰ পিছত আছে অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? ইয়াৰ উত্তৰ হৈছে যুগল দাসে। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ অসুখ নামৰ গল্প পুথিখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হৈছে যোগেশ দাসে আৰু এই কিতাপখনে সাহিত্য একাডেমি বঁটা পাইছিল। নেক্সট কুৱেশ্যন সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে ধীৰেন বৰুৱা। ইয়াৰ পিছত আছে ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ইয়াৰ উত্তৰ হৈছে নলিনী দেৱী। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে সংগীত কোষ। ইয়াৰ পিছত আছে অসমীয়া নাট্য সাহিত্যৰ জনক কোন? তেওঁৰ প্ৰথম নাটকখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰথম নাটকখনৰ নাম আছিল শ্ৰীনযাত্ৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কন্যা আৰু এইটো লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট আছে লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে মানুহ বিচাৰি নামৰ পুথিখনৰ বাবে। নেক্সট কুৱেশ্যন সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে গোলাম আৰু এইখন লিখিছে সৌৰভ কুমাৰ চলিহাই। নেক্সট আছে কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? ইয়াৰ উত্তৰ হৈছে যাদুৰাম ডেকা বৰুৱাই। ইয়াৰ পিছত আছে অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বিন্দু। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বাইবেল আৰু এইখন 1813 চনত ছপা কৰা হৈছিল। নেক্সট আছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে সাগৰ দেখিছা। নেক্সট আছে আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? ইয়াৰ উত্তৰ হৈছে অৰুণোদয় যুগৰ এজন বিখ্যাত লেখক আছিল। নেক্সট কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালা কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে লুইতৰ পাৰৰ অগ্নিসুৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বিষ্ণু ৰাভাৰ গল্প পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে সোণপাহি। আৰু আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো হৈছে কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে উৰুলি। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।